হাজবেণ্ডে ক'লে কি যোৱাচোন তোমাৰ কাৰণে আম আনিছোঁ স্কুটিত আছে লৈ আহা কিন্তু লাহেকৈ আৰু এটা কথা ক'লে যে কিন্তু আমকেইটা 3 দিন আগতে আনিছিলোঁ যে ওপৰলৈ আনিবহে পাহৰিলোঁ চকচোন অৱস্থা কি যে হ'ব এনে আম ইমান ভাল পাওঁ এটা গৰমতে থাকি থাকি গোটেই আম গেলি গ'ল গোটেইখিনি আম পেলাব লাগিব আজি ভাত বনোৱাটো অকণমান সোনকালে ষ্টাৰ্ট কৰি দিলোঁ ইয়াতে দাইল হৈ গ'ল বেঙেনা পুৰিলোঁ ভাৰটা বনাম বেঙেনা বিলাহী নহৰু পুৰিলোঁ আৰু ইয়াতে আলু বইল কৰি পেলাই পিটিকি দিলোঁ একচুয়ালি অকমান কাম চলি আছে ইয়াতে সাদত অকমান জায়গাত আপোনাৰ শেড দি আছো বস ইয়াতে বহি পেলাই একদম কাম চাই আছে দেখিছেনে এই আমুৰ ভাৰটা ৰেডি ইয়াতে অকমান যোনখিনি পিটিকা আছিলে ফ্ৰাই কৰি দিলো আৰু খাবলৈ বহুত টেষ্টি হ'ব ট্ৰাই কৰি চাব হাজবেণ্ডে ক'লে যে মোক লগত এটা আমলেট কৰি দিবা আজি একদম সিম্পল কে বনাইছিলো সো তেওঁক এটা আমলেট বনাই দিলো এয়া মই ভাত খাব লৈছো ভাত খোৱাৰ পাছত এখিনি অলপমান চাই আহিলো যে কামখিনি আপোনাৰ হৈ গ'ল দেখুৱাই দিছো দেখিছে না অকমান ইয়াতে শেড দিছো হেতু কাৰণে কিছুমান জায়গা আপোনাৰ ধুনিয়া শেডি হৈ আছে ইয়াতে আপোনাৰ গছছ বিলাকো বহুত বেছি ৰ'দ নাপায় কাৰণে ধুনিয়াকে সাৰ্ভাইভ কৰি যায় কিছুমান জায়গাত শেড নাই দিয়া কিয় কাৰণ অকমান ৰ'দৰ দৰকাৰ হয় ইয়াতে কাপোৰ চাপোৰ মেলিবলৈ হক নহলে বা কেতিয়াবা ঠাণ্ডা দিনত ৰ'দত অকমান বহিবৰ কাৰণে মাথা চাটা ধুই পেলাই অকমান ৰ'দত বহিবলৈ মন যায় ঠাণ্ডা দিনত নহয় জানো ইয়াতে চকচোন ইমান ধুনিয়া ফুল হৈছে মোৰ সো ফ্ৰেন্ডস আজি ভিডিওটো ইয়াতে শেষ কৰিছো বাই